নমস্কাৰ। অৱশেষত পঞ্চভূতত বিলীন হ'ল অসমৰ অতিকৈ জনপ্ৰিয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱ। নিৰ্বাচনী প্ৰক্ৰিয়াত হাৰ মানিব নিবিচৰা এই মহানায়কৰ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল। তৰুণ গগৈ ডাঙৰীয়াদেৱৰ যি জাতীয় সত্তা, তৰুণ গগৈ ডাঙৰীয়াৰ দেৱৰ অসমীয়া জাতিৰ প্ৰতি যি বৰঙণি, যি অনবদ্য বৰঙণি, সেয়া প্ৰতিজন অসমীয়াই চিৰদিন চিৰকাল হৃদয়ত গভীৰভাৱে ৰাখিব। তেখেতে অসমৰ ৰাজনৈতিক জীৱনটোক, অসমৰ সামাজিক জীৱনটোক, অসমৰ অৰ্থনৈতিক দিশটোক যি এক নতুন দিগন্তৰ সন্ধান দিবৰ কাৰণে সক্ষম হৈছিল, যি অসমত এক আধুনিক অসম, এক নিৰ্মিত অসম গঢ়াৰ তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিলে। সেই নিৰ্মিত অসমখনে এটা সময়ত অসমখনক এক শান্তিময় পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা অৱলম্বন কৰিছিলে। তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে শোকস্তব্ধ হৈ পৰিছে আৰু ইয়াৰ অন্তৰালতে নিহিত হৈ আছে তেখেতৰ জনপ্ৰিয়তা, তেখেতৰ প্ৰতি ভালপোৱা প্ৰতিজন অসমীয়াৰ। 1968 চনত এই মহানায়কজনে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে মিউনিচিপাল বৰ্ডৰ সদস্য হিচাপে, আৰু মিউনিচিপাল বৰ্ডৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা এই মহানায়কজনে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত, ভাৰতীয় সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ, এক অনবদ্য বৰঙণি আগবঢ়াবৰ কাৰণে সক্ষম হৈছিলে। প্ৰায় 6 বাৰকৈ তেখেতে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নিৰ্বাচিত হৈছিল। তাৰ উপৰিও তেখেতে ৰাজ্যিক পৰ্যায়ৰ তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুবাৰকৈ তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিলে। এই ব্যক্তিজনে এটা সময়ত অসমৰ দায়িত্ব গ্ৰহণ কৰিছিলে। 2001 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে, যিটো সময়ত অসমৰ অৰ্থনৈতিক ব্যৱস্থা, অসমৰ গুপ্ত হত্যা, অসমৰ চাকৰিয়ালসকলৰ যি দৰমহা অনিয়মিত আছিলে, এই সকলো সমস্যাৰ সময়ত তেখেতে কি কৰিছিলে, অসমৰ নেতৃত্ব বহন কৰিছিলে। যিটো সময়ত অসম গণ পৰিষদে ছেকেণ্ড টাৰ্মত সময়খিনিতে বিভিন্ন সমস্যাই অসমখনক বেৰি ধৰিছিলে, আৰু সেই সমস্যাসমূহক মষিমূৰ কৰাৰ কাৰণে, সেই সমস্যাসমূহক কেনেদৰে সমাধান কৰিব পাৰি তাৰ প্ৰক্ৰিয়া হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱে 2001 চনত নেতৃত্ব বহন কৰিছিলে। আৰু এই নেতৃত্ব বহন কৰিয়ে তেখেতে এছাম যুৱ প্ৰজন্মক তেখেতে কি কৰিছিলে, মন্ত্ৰিত্ব প্ৰদান কৰিছিলে। তাৰ ভিতৰত অঞ্জন দত্ত, হিমন্ত বিশ্ব শৰ্মা এইসকল ব্যক্তি আছিল উৎকৃষ্ট, যিসকল ব্যক্তিৰ নেতৃত্বত, যিসকল ব্যক্তিক লগত লৈ তৰুণ গগৈ ডাঙৰীয়াই অসমীয়া সমাজ, ৰাজনৈতিক অৰ্থনৈতিক ব্যৱস্থাত এটা নতুন দিগন্তৰ সূচনা কৰিবৰ কাৰণে সক্ষম হৈছিল। যিটো সময়ত গুপ্ত হত্যা, যিটো সময়ত অসমৰ মানুহে বাহিৰত ওলাবৰ কাৰণে ভয় খাইছিল, যিটো সময়ত অসমৰ প্ৰতিজন ডেকা ল'ৰাই যদি বাহিৰত ওলাই যায় গধূলি কুশলে ঘৰলৈকে উভতি আহিব নে নাই, প্ৰতিটো মাকেই কি কৰিছিলে, চিন্তিত হৈ আহিছিলে। সেই পৰিৱেশটোক মষিমূৰ কৰাৰ ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়াৰ যি ভূমিকা, তৰুণ গগৈ ডাঙৰীয়াৰ যি অনবদ্য বৰঙণি, সেয়া প্ৰতিজন অসমীয়াই চিৰদিন চিৰকাল মনত ৰাখিবলৈ বাধ্য। 2000 আগৰ অসমখন আৰু 2001 চনৰ পিছৰ অসমখনৰ মাজত এটা সাংঘাতিক পৰিৱৰ্তন হ'বৰ কাৰণে সক্ষম হৈছিল। তাৰ নেতৃত্বত আছিল তৰুণ গগৈ ডাঙৰীয়াদেৱ। এই নতুন অসম গঢ়াৰ ক্ষেত্ৰত শিক্ষা, স্বাস্থ্য, যোগাযোগ ব্যৱস্থা, AST ব্যৱস্থা, BDC চুক্তি, নেশ্যনেল গেমছ, এইসকল আছিল তৰুণ গগৈ ডাঙৰীয়াৰ যি 15 বছৰীয়া কাৰ্যকালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহক কাৰ্যকৰীকৰণ কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেখেতে এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিবৰ কাৰণে সক্ষম হৈছিল। তেখেতৰ এই যি অনবদ্য বৰঙণি, তেখেতৰ যি এই অনবদ্য যি বিচক্ষণতা, তেখেতৰ যি প্ৰশাসনিক বিচক্ষণতা, ই আছিল অপাৰ, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেখেতক টুইটত
প্ৰশংসা কৰিছে যে তৰুণ গগৈ ডাঙৰীয়াৰ বিচক্ষণতা, প্ৰশাসনিক বিচক্ষণতা আছিল অপাৰ। ই সঁচাকৈ। আৰু তেখেতৰ নেতৃত্বত প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষ একত্ৰিত হ'বৰ কাৰণে সক্ষম হৈছিল। তেখেতৰ উদ্দেশ্য প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণক এখন মঞ্চলৈকে আনি সমগ্ৰ অসমৰ যি জাতীয়তাবোধ, অসমৰ জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোত তেখেতে এক সমৃদ্ধিশালী ব্যৱস্থা গ্ৰহণ কৰা। আৰু এই উদ্দেশ্যৰ ক্ষেত্ৰত তেখেতে এক জৰ্জৰিত বৰ্বৰময় যি অসম এখন আছিলে, সেই জৰ্জৰিত অসমখনক, অসমৰ সেই পৰিৱেশ মষিমূৰ কৰি এক শান্তিময় গতি দিয়াৰ ক্ষেত্ৰত তেখেতে প্ৰায় সংখ্যকভাৱে তেখেতে কি কৰিছিলে, সফলতাও অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছিল। কাৰণ আমি দেখিছোঁ, আমি 1990 পৰা 2000 চনৰ যি অসমখন আৰু 2001 চনৰ পিছৰ অসমখনৰ মাজৰ এই সাংঘাতিক পৰিৱৰ্তনটো আছিল শান্তিময় পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত। সন্ত্ৰাসবাদী সমস্যাসমূহক মষিমূৰ কৰাৰ কাৰণে তেখেতৰ যি কুটিল যি ডিপ্ল'মেচি, তেখেতৰ যি কুটিল যি নীতি আছিলে, সেই নীতিসমূহ আছিল উল্লেখনীয়, যাৰ বাবে তেখেতে BTC ফৰ্মেশ্যন কৰিবৰ কাৰণে সক্ষম হৈছিল। BTC গঠন কৰিছিলে 2023 চনত। হাগ্ৰামৰ মহিলাসকলক মূল সুঁতিলৈকে ঘূৰিয়াই আনিছিল আৰু ইয়াৰ অন্তৰালতে আছিল তৰুণ গগৈ ডাঙৰীয়াদেৱ। এইজন ব্যক্তিয়ে অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ যি অনবদ্য বৰঙণি, এয়া প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। প্ৰতিজন অসমীয়াৰ হৃদয়ত যে তেখেত কেনেধৰণে আছে, তেখেতৰ মৃত্যুৰ বাতৰিয়ে যেন ইয়াক প্ৰমাণ কৰিছে। ইয়াৰ আগতেও তেখেতে যেতিয়া অসুস্থতাত পৰাৰ লগে লগে তেখেতৰ অসুস্থতাৰ বাতৰিয়ে প্ৰতিটো মন্দিৰ, মছজিদ, গীৰ্জা, প্ৰতিটো ধৰ্মীয় স্থলীত তেখেতৰ হৈ পূজা অৰ্চনা কৰা আমি দেখিবলৈ পাইছিলোঁ। হয়তো এয়া এজন ৰাজনীতিবিদৰ ক্ষেত্ৰত খুব কমেই হয়। অসমৰ যি ইতিহাস, অসমৰ ইতিহাসৰ ভিতৰত, আমাৰ প্ৰজন্মই দেখাৰ ইতিহাসৰ ভিতৰত হয়তো ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ পিছত তৰুণ গগৈ ডাঙৰীয়াদেৱ ছেকেণ্ড পাৰ্চন, যি তেখেতৰ মৃত্যুত যি অনবদ্য সঁহাৰি, প্ৰতি অসমীয়া ৰাইজৰ যি কান্দোন, সেয়া হয়তো মৰ্মহতে উপলব্ধি কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু ইয়াৰ অন্তৰালতে আছিল তেখেতৰ সৰলতা, তেখেতৰ নিপুণতা, তেখেতৰ যি মানুহক ভাল পোৱা যি নীতি, সেই নীতিয়ে হয়তো প্ৰতিজন মানুহক তেখেতক ভাল পাবৰ কাৰণে বাধ্য হৈছিলে। আমি বিভিন্ন সময়ত তেখেতৰ ইণ্টাৰভিউবোৰ দেখিবৰ কাৰণে সক্ষম হৈছিলোঁ বা বিভিন্ন সময়ত তেখেতৰ কথা বতৰাবোৰ দেখিবৰ কাৰণে সক্ষম হৈছিলোঁ। তেখেতৰ যি সৰলতা, ই যেন প্ৰতিটো প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে বাধ্য হৈছিল। আমাৰ প্ৰজন্ম বা আমাৰ ওপৰৰ প্ৰজন্ম, আমাৰ তলৰ প্ৰজন্ম তেখেতৰ এই ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈছিল। ইয়াৰ কাৰণ আছিল তেখেতৰ এক মনোমোহা ব্যক্তিত্বৰ অধিকাৰী তেখেতৰ সৰলতা আছিল আটাইতকৈ উল্লেখনীয় ব্যক্তিত্বৰ অধিকাৰী। আৰু বিভিন্ন মহলে ইতিমধ্যে তেখেতৰ মৃত্যুৰ পিছত বিভিন্ন মহলে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল যে তেখেত কেতিয়াও প্ৰতিশোধ পৰায়ণ নাছিল। তেখেতক যিমানেই সমালোচনা কৰা হয় বা তেখেতক যিমানেই বেয়াকৈ কোৱা হয়, তেখেতে কেতিয়াও তাৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰতিশোধ পৰায়ণ কোনো ব্যৱস্থা তেখেতে কেতিয়াও গ্ৰহণ কৰা নাছিল। আৰু একাংশ ব্যক্তিয়ে এইটো তেখেতৰ জীৱনৰ আটাইতকৈ উৎকৃষ্ট যি ব্যৱস্থা, আটাইতকৈ উৎকৃষ্ট গুণ হিচাপে তেখেতে অভিহিত কৰিবৰ কাৰণে সক্ষম হৈছিল। তেখেতৰ এই বিচক্ষণতা আৰু তেখেতৰ এই নিপুণতাৰ বাবেই হয়তো, তেখেতৰ এই সৰলতাৰ বাবে হয়তো প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পাবৰ কাৰণে সক্ষম হৈছিল। সেয়া চাই প্ৰতি ধৰ্মৰ মানুহে তেখেতক ভাল পাবৰ কাৰণে সক্ষম হৈছিল। তেখেতৰ যি ধৰ্মীয় উদাৰতাবাদ, হয়তো তেখেতৰ মৃত্যু সেইটোকে বাতৰি দিছিল। তেখেতৰ মৃত্যুৰ আগত তেখেতে প্ৰতিটো ধৰ্মীয় স্থলীত এবাৰ যোৱাৰ কাৰণে তেখেতে কি কৰিছিলে, মন্তব্য প্ৰকাশ কৰিছিল। হয়তো তাৰ বিনিময়ত হয়তো আজি তেখেতৰ শেষ যাত্ৰাত প্ৰতিটো ধৰ্মীয় স্থলীত তেখেতক এবাৰ পদাৰ্পণ কৰা হৈছিলে। তেখেত আছিল উদাৰবাদ। তেখেতে প্ৰতিজন ব্যক্তিক আপোন কৰি ল'ব পাৰিছিল আৰু প্ৰতিজন ব্যক্তিও তেখেতক আপোন কৰি ল'ব পাৰিছিলে। তেখেতৰ সৰলতাত আকৃষ্ট হৈছিল বাৰে বাৰে প্ৰতিটো প্ৰজন্মই। তৰুণ গগৈ ডাঙৰীয়াদেৱৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ মৃত্যুৱে প্ৰতিটো প্ৰজন্মক, অসমীয়া প্ৰতিজন ব্যক্তিক এক গভীৰ শোকস্তব্ধ কৰি তুলিবৰ কাৰণে সক্ষম হৈছিল। আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতে যি
জাতি নিৰ্মাণৰ ক্ষেত্ৰত অসমখনক এক গতি দিয়াৰ ক্ষেত্ৰত তেখেতৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে, তেখেতে যি অনবদ্য বৰঙণি আগবঢ়ালে, এই বৰঙণি আমাৰ হৃদয়ত, প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব। কাৰণ জৰ্জৰিত অসমখনক, ভয়াময় অসমখনক নতুন দিগন্তৰ সন্ধান দিয়া এই ব্যক্তিজনক অসমীয়াই কোনো কালেই পাহৰিব নোৱাৰে। তেখেতৰ মৃত্যুত একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সদশেষত তেখেতক আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিছিলোঁ। ধন্যবাদ। জয় আই অসম।